নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যি সকল লোকে নেকি এয়াৰটেল আৰু লগতে জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট এটা কৰি জনাব। যদি আপোনালোকে এয়াৰটেল আৰু লগতে জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ নকৰে তেনে শীঘ্ৰেই এই দুয়োটা কোম্পানীৰ ভিতৰত কোনোবা এটা সিম কাৰ্ড উলিয়াই লওক, কিয়নো আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ ওলাই আহিছে। আপোনালোকে বাৰু জানেনে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নেটৱৰ্ক কি? আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত সৰ্ববৃহৎ নেটৱৰ্ক হৈছে জিঅ', যাৰ নেকি বৰ্তমান সময়ত প্ৰায় 46.51 কোটি কাস্টমাৰ আছে, গ্ৰাহক আছে। মানে 46.51 কোটি মানুহে জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। এয়াৰটেলৰ প্ৰায় 28.07 কোটি মানুহে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। ভোডাফোনৰ 12.63 কোটি মানুহে সিম কাৰ্ড ব্যৱহাৰ কৰে আৰু বিএছএনএলৰ 3.10 কোটি লোকে বিএছএনএলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে বুলি জনাইছে। মানে সৰ্ববৃহৎ নেটৱৰ্ক বুলি ক'বলৈ গ'লে জিঅ'য়ে গোটেই মাৰ্কেটখনক পুৰা কব্জা কৰি আছে। গতিকে তেনে সময়ত এয়াৰটেল আৰু জিঅ' দুয়োটাই সৰ্ববৃহৎ কোম্পানী বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত। তো জিঅ' মানুহে এই কাৰণে লৈছিলে কাৰণ জিঅ'য়ে ফ্ৰীকৈ বহুত সিম বিতৰণ কৰিছিলে, য'ত নেকি ফ্ৰী ইণ্টাৰনেট দিছিলে। জিঅ'ৰ যি নেকি ৰিচাৰ্জৰ প্লেন সেইটো কম আছিলে, সেইকাৰণে জিঅ'ৰ অধিক মানে কাষ্টমাৰ হৈ গ'ল, কনজিউমাৰ হৈ গ'ল। তো এয়াৰটেলে সেই কামটো কৰিব নোৱাৰিলে, যাৰ বাবে এয়াৰটেলৰ অকণমান মানে কমি থাকিলে। কিন্তু এতিয়া এয়াৰটেল আৰু জিঅ'ৰ দুয়োটাৰে বৰাবৰ হয়তো গ্ৰাহক হ'বলৈ গৈ আছে, কনজিউমাৰ হ'বলৈ গৈ আছে। তো এই যিটো নেকি নতুনকৈ ভাল খবৰ ওলাই আহিছে, এই ভাল খবৰটোৰ পাছত বহু লোকে এয়াৰটেলৰ সিম কাৰ্ডো ল'ব, বহু লোকে জিঅ' সিম কাৰ্ডো ল'ব আৰু ইয়াৰ ফলত ভোডাফোন আৰু বিএছএনএলৰ অৱস্থা বৰ বেয়া হৈ পৰিব। কিন্তু ভোডাফোন আৰু বিএছএনএল থাকিবগে নে নাথাকিব আমাৰ ভাৰতবৰ্ষত তাৰ কোনো ধৰণৰ ঠিক নাই। গতিকে বন্ধু বান্ধৱীসকল, সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোককতো জনালো যে আমাৰ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নেটৱৰ্ক কোম্পানী কি সেইটো সম্পৰ্কে আপোনালোকে গম পালে। আমাৰ ভাৰতৰ সৰ্ববৃহৎ নেটৱৰ্ক কোম্পানী হৈছে জিঅ'। কিন্তু আপোনালোকে বাৰু জানেনে গোটেই বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক কোম্পানী বৰ্তমান সময়ত কোনটো? গোটেই পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ নেটৱৰ্ক কোম্পানী, যিটো কোম্পানীয়ে নেকি আটাইতকৈ বেছি নেটৱৰ্ক প্ৰভাইড কৰি আছে বা আটাইতকৈ বেছি ফাষ্টেষ্ট নেটৱৰ্ক প্ৰভাইড কৰি আছে বা আটাইতকৈ বেছি তেওঁলোকৰ কোম্পানীটো ডাঙৰ মানে ভেলু হিচাপত। তো সকলো ফালৰ পৰা ডাঙৰ কোম্পানীটো হৈছে এলন মাস্কৰ ষ্টাৰলিংক। এতিয়া ষ্টাৰলিংকে আমাৰ ভাৰতবৰ্ষত এয়াৰটেল আৰু জিঅ'ৰ সৈতে মিলি এতিয়া নেটৱৰ্ক প্ৰভাইড কৰিব সকলোকে। যিবিলাকে এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰি আছে বা জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰি আছে, তো তেওঁলোকক ষ্টাৰলিংকে এতিয়াৰে পৰা নেটৱৰ্ক প্ৰভাইড কৰিব। তো ইয়াৰ ফলত আমাৰ কি সুবিধা হ'ব, ইয়াৰ ফলত আমাৰ কি লাভ হ'ব? তো ইয়াৰ পৰা এইটো অনুমান কৰা গৈছে যে ৰিচাৰ্জৰ দামটো যথেষ্ট পৰিমাণৰ কমি যাব ষ্টাৰলিংক অহাৰ পাছত। এতিয়া হয়তো আপোনালোকে ক'ব যে ৰিচাৰ্জৰ দামটো আকৌ কি কাৰণত কমি যাব? এটা অন্য কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে, তো সেই ক্ষেত্ৰত ক'বলৈ গ'লে ৰিচাৰ্জৰ দামটো বাঢ়িবহে। এতিয়া আপোনালোকক মই প্ৰেক্টিকেলি বুজাই দিওঁ যে গোটেই কাহিনীটো কি। ষ্টাৰলিংক হৈছে এনেধৰণৰ এটা কোম্পানী যিটো কোম্পানীৰ কোনো ধৰণৰ টাৱাৰ নাই বা যিটো কোম্পানীয়ে ক'তো কেতিয়াও টাৱাৰ নবহায় বা তেওঁলোকক টাৱাৰৰ প্ৰয়োজনীয়তা নাই নেটৱৰ্ক প্ৰভাইড কৰিবৰ কাৰণে। এই ষ্টাৰলিংক নামৰ কোম্পানীটোৱে সৌৰজগতত হাজাৰ হাজাৰ তেওঁলোকৰ ছেটেলাইট বৰ্তমান সময়ত লঞ্চ কৰিছে আৰু তেওঁলোকে কি কৰিব, কোনো ধৰণৰ টাৱাৰ সংস্থাপন নকৰে। টাৱাৰ সংস্থাপন নকৰাকৈয়ে তেওঁলোকে সেই ছেটেলাইটসমূহৰ জৰিয়তে এখন বৃহৎ জাল সৃষ্টি কৰিব আমাৰ পৃথিৱীৰ ওপৰত আৰু সেই ছেটেলাইটৰ জৰিয়তে ডাইৰেক্টলি নেটৱৰ্ক প্ৰভাইড কৰিব এতিয়া মানুহক বা কনজিউমাৰক। এতিয়া ষ্টাৰলিংকে যেতিয়া নেকি ভাৰতত আহিব, ভাৰতত অহাৰ পাছত সেই কোম্পানীসমূহ যিকেইটা কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে সেই কোম্পানীকেইটাৰ জৰিয়তে নেটৱৰ্ক প্ৰভাইড কৰিব। যেতিয়া কোনো এটা কোম্পানীৰ টাৱাৰ বহাব নালাগে, যেতিয়া কোনো এটা কোম্পানীয়ে কোনো ধৰণৰ কেবুল বহাব নালাগে, তেতিয়া তেওঁলোকৰ যথেষ্ট পৰিমাণৰ কষ্ট কমি যাব। যেনে কেবুল বহোৱা কষ্ট কমি যাব, যেনে টাৱাৰৰ কষ্ট কমি যাব, মেইনটেনেন্সৰ কষ্ট কমি যাব, যেনে এমপ্লয়িৰ কষ্ট কমি যাব আৰু ফলত কি হ'ব, তেওঁলোকে ল' কষ্টত মানুহক ইণ্টাৰনেট প্ৰভাইড কৰিব পাৰিব। আৰু হয়তো সেই টাৱাৰবিলাক যে বহাই থৈছে এয়াৰটেলে, জিঅ'য়ে,
সেইবিলাকো হয়তো লাহে লাহে এয়াৰটেল আৰু জিঅ'য়ে উঠাই দিব যাৰ ফলত নেকি এতিয়া তেওঁলোকে বেটাৰ কোৱালিটিৰ ইণ্টাৰনেট প্ৰদান কৰিব সেই স্যাটেলাইটৰ জৰিয়তে আৰু আপোনালোকে যতেই নাথাকক একেবাৰে পাহাৰীয়া অঞ্চলত থাকক সাগৰৰ মাজত থাকক যতেই নাথাকক কিয় আপোনালোকে তাতেই অতি সুন্দৰভাৱে ষ্টাৰলিংকৰ জৰিয়তে ইণ্টাৰনেট লাভ কৰিব বুলি জনাইছে জিঅ'য়ে কি কাৰণে বাৰু ইমান সস্তাত আপোনালোকক ৰিচাৰ্জসমূহ দিব পাৰিছিলে আপোনালোকে জানেনে কাৰণ জিঅ'য়ে ডাইৰেক্টলি তেওঁলোকে 4G ইণ্টাৰনেট প্ৰদান কৰিছে 2G 3G তেওঁলোকে ইণ্টাৰনেট প্ৰদান কৰা নাছিলে কিন্তু বাকি কোম্পানীসমূহে প্ৰথমে 2G ইণ্টাৰনেট বহাবৰ কাৰণে তেওঁলোকে টাৱাৰ বহালে তো তেওঁলোকৰ তাত খৰচা হ'ল তাৰ পাছত 3G ৰ কাৰণে তেওঁলোকে টাৱাৰ বিলাক আপগ্ৰেড কৰিলে তাত তেওঁলোকৰ খৰচা হ'ল তাৰ পাছত তেওঁলোকে 5G বহাবৰ কাৰণে তেওঁলোকৰ টাৱাৰ বিলাক আপগ্ৰেড কৰিলে সিস্টেম আপগ্ৰেড কৰিলে তেওঁলোকৰ তাত পইচা খৰচা হ'ল আলটিমেটলি ক'বলৈ গ'লে বাকি কোম্পানীসমূহৰ এয়াৰটেল ভোডাফোন আৰু লগতে BSNLৰ তো তেওঁলোকৰ প্ৰথমতে 2G ত খৰচা হ'ল তাৰ পাছত 3G তাৰ পাছত 4G তিনিটা পৰ্যায়ত তেওঁলোকৰ পইচা খৰচা হ'ল আৰু 5G লঞ্চ কৰিবলৈ যাওঁতে তেওঁলোকৰ চাৰিটা পৰ্যায়ত পইচা খৰচা হ'ল তো এটা পৰ্যায়ত যদি অতি কমেও 1 কোটি টকাকেও লাগে তো তেওঁলোকৰ 5 কোটি টকা খৰচা হ'ল গোটেই সেটআপটো বঢ়াওঁতে কিন্তু BSNL কি জিঅ'য়ে কি কৰিলে ডাইৰেক্টলি 4G ত এন্ট্ৰি মাৰি দিলে আৰু 4G ত এন্ট্ৰি মৰাৰ কাৰণে তেওঁলোকৰ মাত্ৰ এটা সেটআপ বহাবৰ কাৰণে 1 কোটি টকা খৰচা হ'ল বাকিখিনিৰ যত নেকি 4 কোটি টকা খৰচা হ'ল জিঅ'ৰ মাত্ৰ 1 কোটি টকা খৰচা হ'ল তো জিঅ'য়ে সেই কাৰণে কি কৰিলে যে তেওঁলোকৰ সেই বাকি যে যি নেকি 3 কোটি টকা বাছি গৈছিলে সেই 3 কোটি টকাৰে মানুহক কম টকাত ৰিচাৰ্জসমূহ প্ল্যান কৰিলে তেওঁলোকে বেছিকৈ কনজিউমাৰ তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰিলে আৰু ফলত এতিয়া তেওঁলোকে এনেকুৱা এটা সিস্টেম বনাই দিলে যত নেকি এতিয়া মানুহৰ প্ৰত্যেক ঘৰে ঘৰে কেৱল জিঅ' সিম আৰু তেওঁলোকৰ এতিয়া জিঅ' সিমৰ বাহিৰে বেলেগ মানে উপায় নাইকিয়া হ'ল আৰু বাকি কোম্পানীসমূহেও ঠিক তেনেকুৱা ধৰণৰে কৰিব লগা হ'ল আৰু সেই কাৰণে এতিয়া বাকি কোম্পানী যে মৰি গৈছে সেইটো এটা মেইন ৰিজন কাৰণ জিঅ'ৰ টকাটো কমকৈ খৰচা হ'ল বাকি কোম্পানীবিলাকৰ বেছি টকা খৰচা হ'ল এটা যদিহে ডাইৰেক্টলি ষ্টাৰলিংক আমাৰ ভাৰতবৰ্ষত আহি গ'লহেঁতেন তেনেহ'লে জিঅ' এয়াৰটেল কোম্পানীৰো কিন্তু বিপদ আহিলেহেঁতেন কিন্তু ষ্টাৰলিংকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিলে হয়তো আমাৰ ভাৰত চৰকাৰে তেওঁলোকক গ্ৰীণ সিগনেল নিদিলে চাগে ডাইৰেক্টলি তেওঁলোক আহি ইয়াতে কাম কৰিবৰ কাৰণে যাৰ বাবে হয়তো পাৰ্টনাৰশ্বিপ কৰিব লগা হৈছে এটা তেওঁলোকে ইন্টাৰনেট প্ৰভাইড কৰিব এই কোম্পানী দুটাক জিঅ' আৰু এয়াৰটেলক ইন্টাৰনেট প্ৰভাইড কৰিব আৰু তেওঁলোকে বেটাৰ কোৱালিটি আগবঢ়াব টাৱাৰতকৈ ডাইৰেক্টলি আপোনালোকৰ মোবাইলত কানেক্ট হৈ যাব তো এইবিলাক হৈছে বিজনেছমেন বিলাকৰ চিন্তা চৰ্চা আমি সেইবিলাক চিন্তা কৰি ঢুকিয়ে নেপামগে বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰটো ইমানে আছিল খবৰটো জানি কেনে পালে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম